এইয়া চাওকচোন কি বনাব লাইছোঁ। হয়তো জাষ্ট কৰিছেই নহয়নে? আদা নহৰু ধুনীয়াকৈ খুন্দি ল'লোঁ, লগতে পিঁয়াজ, এয়া আকৌ চেংমৰা, আলু আৰু আমাৰ সকলোৰে ফেভৰেট গাহৰি, হয়নে নহয়? তেল পিছে বেছি নাই দিয়া দেই, কম পৰিমাণে। তাৰপাছত গাহৰিৰ লগতে আলু দি ধুনীয়াকৈ লৰাই আছোঁ। লৰাই মেলি আৰু আন্দাজমনে নিমখ, হালধি আৰু গোটা মছলা এইবিলাক যে জিৰা, পাঁচফোৰণ এয়াও অলপ দিয়া হ'ল আৰু দেই। আপোনালোকে কোনে কোনে খাই ভাল পায়? আহিব খাবলৈ সকলোৱে এনেকৈ এসাঁজ খাম লগে ভাগে দেই। আৰু কি দিলোঁ গম পায়নে? মাংস অলপ লৰোৱাৰ পাছতে এয়া চেংমৰা কোনে কোনে খাই ভাল পায় জনাবচোন। তাকো দি দিলোঁ। এয়া আকৌ পমি গ'লে খাই টেষ্টি লাগে দেই। তাৰপিছত ধুনীয়াকৈ মাংসৰ সৈতে লৰাই মেলি ঢাকোন মাৰি দিলোঁ। আৰু চাওকচোন তেল ইমান ওলাইছে। আচলতে গাহৰিত কম তেল দিলেও হৈ যায়, হয়নে বাৰু? এতিয়া ধুনীয়াকৈ লৰাই আছিলোঁ মই আৰু ধুনীয়াকৈ হৈ গ'ল বাৰু। আলু যিহেতু সিজিলেই গম পাই গ'লোঁ দেখিবি নাই। এইয়া দেখোঁতেই ধুনীয়া লাগিছে আৰু খাবলৈও বাৰু বহুত টেষ্টি হৈছিল। আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই।